নমস্কাৰ মই মজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ পবিত্ৰ ঈদ। সম্পূৰ্ণ এটা মাহ ৰোজা ৰখাৰ অন্তত আজি ইছলাম ধৰ্মী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ উল ফিতৰ। আৰু এই পবিত্ৰ দিনটোত ৰাজ্যৰ প্ৰতিগৰাকী ইছলাম ধৰ্মী লোকলৈ আমাৰ চেনেলৰ তৰফৰ পৰা জনাইছোঁ ঈদৰ আন্তৰিক শুভেচ্ছা। শান্তি আৰু ভাতৃত্ববোধৰ কামনাৰে আপুনিও কমেণ্টত লিখক ঈদ মুবাৰক। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত কি চলে? বাজপেয়ী ভৱনৰ 501 নম্বৰ কোঠাত কি কুকাণ্ড চলে? এই সমগ্ৰ তথ্য ফাদিল কৰিছে খুদ বিজেপি নেতাই। আৰু এই দেশৰ জটিল সময়ত দেশক পিঠি দি বাজপেয়ী ভৱনত কুকাণ্ডত লিপ্ত বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। নিজৰ দায়িত্ব পাহৰিছে বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। দেশক পিঠি দি বাজপেয়ী ভৱনত কুকাণ্ডত লিপ্ত বৈদেশিক মন্ত্ৰী। প্ৰকাশন পৰিষদৰ সচিব আৰু বৈদেশিক মন্ত্ৰীয়ে মিলি চলাইছে ভুৱা খবৰৰ বজাৰ। বাজপেয়ী ভৱনৰ 501 নম্বৰ কোঠাৰ পৰা চলে ভুৱা খবৰৰ বজাৰ। বাজপেয়ী ভৱনৰ 501 নং কোঠাৰ পৰা চলে 10,000 ভুৱা একাউণ্ট। আৰু এই ভুৱা খবৰৰ বজাৰৰ গুৰিধৰোতাৰ ৰূপত পবিত্ৰ মাৰ্ঘেৰিটা আৰু প্ৰমোদ কলিতা। দেশৰ বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ প্ৰমোদ কলিতা। 501 নম্বৰ কোঠাৰ পৰা চলে বিৰোধীক বদনামী কৰাৰ কুটিল ৰাজনীতি। বাজপেয়ী ভৱনত চলা কুকাণ্ড এইবাৰ উদুঙাই দিছে টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই কুকাণ্ড চলি থকাৰ অভিযোগ বিজেপি নেতা জয়ন্ত দাসৰ। পৰৱৰ্তী খবৰ, এইবাৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক হৰুৱাই ভয় আৰু অতিৰিক্ত মূল্য বৃদ্ধিৰ পৰা ৰাজ্যৰ জনসাধাৰণক মুক্ত কৰা হ'ব আৰু ৰাজ্যত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হ'ব। ৰাজ্যৰ প্ৰতিগৰাকী জনসাধাৰণক নতুন জীৱন দিয়া হ'ব। মনোনয়ন পত্ৰ দাখিল কৰি এই মন্তব্য ৰাইজৰ দলৰ মুৰব্বী তথা বিধায়ক অখিল গগৈৰ। গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াক লগত লৈ মনোনয়ন পত্ৰ দাখিল বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক সংগ দিলে কেইবাশ সমৰ্থকে। এই নিৰ্বাচনত আমি 13খন আসনৰ ভিতৰত 10খন আসনত জয়ী হ'বলৈ চেষ্টা কৰিম। মনোনয়ন পত্ৰ দাখিল কৰি এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে সকলোৱে মিলি অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাক এইবাৰ আমি পৰাভূত কৰিব খোজোঁ। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাই ভয় অতিৰিক্ত মূল্য বৃদ্ধিৰ পৰা ৰাজ্যৰ জনসাধাৰণক মুক্ত আৰু গণতন্ত্ৰ ঘূৰাই আনিব বিচাৰোঁ। ৰাজ্যৰ প্ৰতিগৰাকী জনসাধাৰণক নতুন জীৱন দিয়াৰ লক্ষ্য আমাৰ। অসমৰ সমাজ জীৱনত প্ৰথমবাৰৰ বাবে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰাৰ সপোন আৰম্ভ হ'ব। হিন্দু মুছলমানৰ ৰাজনীতি পৰিৱৰ্তন কৰি বছৰৰ সকলো সময়তে খেতি কৰাৰ ৰাজনীতি কৰিব খোজোঁ। এখন গাঁৱত এটাকৈ উদ্যোগ আৰু এজনো নিবনুৱা নাইকিয়া কৰাৰ ব্যৱস্থা কৰিম আমি। সেই উদ্যোগৰ জৰিয়তে গাঁৱৰ পুৰুষ মহিলাক নিযুক্তি প্ৰদান কৰা হ'ব। কোনেও যাতে বেংগালুৰু চেন্নাইত কম দামত কাম কৰিব নালাগে সেই ব্যৱস্থা কৰা হ'ব। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় প্ৰত্যেকজন অসমীয়া মানুহক দক্ষ অসমীয়া ৰূপে গঢ়ি তোলা হ'ব। আৰু লগতে অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক লৈ মন্তব্য কৰে বিধায়কগৰাকীয়ে। এগৰাকী অভিজ্ঞ ৰাজনীতিকৰ বিৰুদ্ধে ৰাজনৈতিক যুঁজখনত লিপ্ত হ'বলৈ পাই যথেষ্ট ভাল লাগিছে। এই মন্তব্য বিধায়ক অখিল গগৈৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজি পবিত্ৰ ঈদ আৰু ঈদৰ আনন্দত বিধি পথালি দিব পাৰে বতৰে। ৰাজ্যত যিকোনো মুহূৰ্তত আহিব পাৰে বৰষুণ। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ 24খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ।
ঈদৰ আনন্দত বিধি পথালি দিব পাৰে বতৰে। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ 24খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। বৰপেটা, বঙাইগাঁও, ধুবুৰীৰ পৰা আৰম্ভ কৰি দৰঙলৈকে জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা। লগতে কামৰূপ মহানগৰ, মৰিগাঁও আৰু শোণিতপুৰত হঠাতে হ'ব পাৰে তীব্ৰ বজ্ৰপাত। কোকৰাঝাৰ আৰু গোৱালপাৰাত ধুমুহাৰ সংহাৰী ৰূপৰ আশংকা। মেঘালয় সীমান্তৱৰ্তী জিলাসমূহ আৰু দক্ষিণ চালমাৰাত সংহাৰ চলাব ধুমুহাই। লগতে ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, কামৰূপ, দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়াত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, শীঘ্ৰেই ইৰাণৰ হাতত পৰাজিত হ'ব আমেৰিকা। মধ্যপ্ৰাচ্যৰ যুদ্ধত ইৰাণৰ জয় নিশ্চিত। মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ এই ভৱিষ্যতবাণী ভাৰতৰ ৰৰ প্ৰাক্তন মুৰব্বীৰ। ইৰাণৰ বিৰুদ্ধে কেতিয়াও জয়ী হ'ব নোৱাৰে আমেৰিকা। মধ্যপ্ৰাচ্যৰ যুদ্ধত ইৰাণৰ জয় নিশ্চিত। ইৰাণ আমেৰিকাক লৈ এই ভৱিষ্যতবাণী ভাৰতৰ ৰৰ প্ৰাক্তন মুৰব্বীৰ। ৰৰ প্ৰাক্তন মুৰব্বী অমৰজিৎ দোলতৰ এই ডাঙৰ মন্তব্য। মধ্যপ্ৰাচ্যৰ যুদ্ধত কেতিয়াও পৰাজিত নহয় ইৰাণ। ইৰাণৰ সৈতে ভাৰতৰ সম্পৰ্ক দীঘলীয়া। ইৰাণক ভৱিষ্যতে ভাৰতৰ সৈতে থকাটো বিচাৰোঁ। আমেৰিকা, ইজৰাইল, ইৰাণৰ যুদ্ধত ভাৰতৰ ভূমিকা উচিত বুলি মন্তব্য কৰে ভাৰতৰ ৰৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে। পৰৱৰ্তী খবৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰ থাকিলে ভাল খবৰ। এতিয়া মাত্ৰ এটা মিছ কলতে বুক হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ আৰু পাবগৈ আপোনাৰ ঘৰৰ পদূলি। এই সন্দৰ্ভত মুকলি হ'ল দুটাকৈ ফোন নম্বৰ। এতিয়াই লিখি ৰাখক এই নম্বৰ দুটা। LPG গ্ৰাহকৰ বাবে ডাঙৰ সকাহ। এতিয়া মাত্ৰ এটা মিছ কলতে বুক হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ। এই সন্দৰ্ভত মুকলি হ'ল নতুন ফোন নম্বৰ। IOCL তৰফৰ পৰা জনতাক বিশেষ সকাহ দিয়া হৈছে। মুকলি হ'ল দুটাকৈ ফোন নম্বৰ। নতুন নম্বৰ দুটা আপুনি এতিয়াই লিখি ৰাখক। প্ৰথম নম্বৰটো হৈছে 8927225667। এই নম্বৰত ফোন কৰি আপুনি বুকিং কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। লগতে মিছ কল দি বুকিং কৰিবলৈ আপুনি ডায়েল কৰক 8391990070। এই নম্বৰত মিছ কল দিলে বুক হ'ব আপোনাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু লগতে পুৰণি নম্বৰসমূহ পূৰ্বৰ দৰে হৈ থাকিব কাৰ্যক্ষম। সেয়ে এতিয়া ঘৰত বহি আপুনি মুহূৰ্ততে বুক কৰিব পাৰিব আপোনাৰ চিলিণ্ডাৰ। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাক এইবাৰ অসমৰ পৰা বিদায় দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰা বিদায় দিয়াটো আমি বিচাৰোঁ। অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ মিত্ৰতাক আমি ৱেলকাম জনাইছোঁ। বিৰোধী ঐক্যৰ মিত্ৰতাক আদৰণি জনাই এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। বিৰোধী ঐক্যৰ মিত্ৰতাক আদৰণি মৌলানা বদৰুদ্দিন আজমলৰ। আজমলে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ মিত্ৰতাক ৱেলকাম জনাইছোঁ। বিজেপিক ৰুধিবলৈ তিনি গগৈৰ মিত্ৰতা এক ডাঙৰ শক্তি। হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰা বিদায় দিয়াটো আমি বিচাৰোঁ। ফলাফলৰ পিছতো মিত্ৰতাৰ বাবে দুৱাৰ খোলা ৰাখিছে আজমলে। বিৰোধী ঐক্যৰ মিত্ৰতাক আদৰণি জনাই এই মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনৰ পূৰ্বে গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাজ্যৰ 11খন জিলা কংগ্ৰেছত নতুন ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি গৌৰৱ গগৈৰ। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থাকোঁতে শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ 11খন জিলা কংগ্ৰেছৰ উপ সভাপতিক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব প্ৰদান কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। অসমৰ কোন কোন জিলাত নতুন জিলা সভাপতি নিযুক্তি দিছে চাওঁ আহক। তিনিচুকীয়াত ধৰ্মেশ্বৰ বৰা, চৰাইদেউত নৃপেন কোঁৱৰ, শিৱসাগৰত লক্ষী সন্দিকৈ, কামৰূপ গ্ৰাম্যত উৎপল বৈশ্য, দৰঙত বীৰেন গোস্বামী, শোণিতপুৰত কংকন শইকীয়া, বঙাইগাঁৱত নিৰঞ্জন ৰায়, কাৰ্বি আংলঙত সুৰেন্দ্ৰ সিনহা,
পশ্চিম কাৰ্বি আংলঙত হং সিং ইংগি, নলবাৰীত দিব্যজ্যোতি হালৈ, চিৰাঙত বাবুল চক্ৰৱৰ্তীক দিয়া হৈছে জিলা সভাপতিৰ নতুন দায়িত্ব। পৰৱৰ্তী খবৰ, টিকটৰ পৰা বঞ্চিত হৈ এইবাৰ অগপৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা পদত্যাগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। মধ্য গুৱাহাটী সমষ্টিৰ পৰা টিকট বিচাৰিছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতাই, কিন্তু টিকট বঞ্চিত হৈ এইবাৰ অগপৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছে কলিতাই। অগপৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা পদত্যাগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতে পদত্যাগ কৰিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মধ্য গুৱাহাটী সমষ্টিৰ পৰা টিকট বিচাৰিছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতাই, কিন্তু এই সিটখন বা মধ্য গুৱাহাটী সমষ্টিটো অগপই এৰি দিছে বিজেপিক, যাৰ বাবে টিকট কৰ্তন হৈছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। আৰু টিকট কৰ্তন হোৱাৰ পিছতে দায়িত্ব ত্যাগ কৰিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। অৱশ্যে এতিয়াও প্ৰাথমিক সদস্য পদ ত্যাগ কৰা নাই কলিতাই। পৰৱৰ্তী খবৰ, টিকট বঞ্চিত হৈ বেজাৰত থকা দিছপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক অতুল বৰাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ জ্যেষ্ঠ বিধায়কগৰাকীক বুজনি দিয়াৰ উদ্দেশ্যে শুকুৰবাৰে সন্ধিয়া উপস্থিত হয় বাসগৃহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিছপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক অতুল বৰা টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছত যথেষ্ট ক্ষোভিত হৈ পৰিছিল। বিজেপিৰ জ্যেষ্ঠ বিধায়কগৰাকীক বুজনি দিয়াৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শুকুৰবাৰে সন্ধিয়া উপস্থিত হয় বিধায়কগৰাকীৰ হাতীগড়স্থিত বাসগৃহত। অসন্তুষ্ট টিকট বঞ্চিত বিধায়কগৰাকীৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ কৰা প্ৰয়োজন যে দিছপুৰ বিধানসভা সমষ্টিত ন বিজেপি প্ৰদ্যুৎ বৰদলৈক টিকট প্ৰদান কৰাৰ পাছতে বিজেপিৰ ভিতৰ চলাত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল। অতুল বৰাই সংবাদমেল সম্বোধন কৰি প্ৰয়োজন হ'লে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক সমৰ্থন কৰাৰ কথাও উল্লেখ কৰিছিল। আৰু অসন্তুষ্ট বিধায়কগৰাকীক বুজনি দিয়াৰ উদ্দেশ্যেৰে শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছতে আগন্তুক সময়ত তেওঁক কিদৰে ৰাজনৈতিকভাৱে সংস্থাপিত কৰা হ'ব সেই সন্দৰ্ভত আলোচনা চলিছে বুলি এক সূত্ৰই সদৰি কৰিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শুকুৰবাৰে পুৱাৰ ভাগত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰেও সাক্ষাৎ কৰি আশীৰ্বাদ বিচাৰিছিল অতুল বৰাৰ পৰা।